চিৰাঙৰ বিজনীত গাঞ্জা জব্দ। চিৰাং জিলাৰ বিজনীৰ বাঘমৰাত বিজনী আৰক্ষীৰ অভিযানত গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰে বিজনী আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাস আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰ কুমাৰ দাসৰ নেতৃত্বত টাউন দাৰোগা পংকজ দলেৰ সহযোগত আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা বিজনীৰ বাঘমৰাত অভিযান চলাই ৩ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আটক কৰা লোকজনৰ নাম নিৰঞ্জন চৰকাৰ বুলি জানিব পৰা গৈছে। পাছত জব্দাকৃত গাঞ্জাসহ আটক কৰা লোকজনক বিজনী থানাত লৈ আনে। নিউজ ডেস্ক বিজনী নিউজ 24। अरे बाबा वीडियो पिछले प्रोसीड कर ना 7 मिनट हाँ आपका बुझानो এটা লো এটা হাতে লো জয় হি রোজ ওই বুঝা এগুলা তোর নাম শাকিমুদ্দিন শেখ আছে আমাৰ এই বেটলেট পিছফালে বহি যোৱা